নয়ন চন্দ্ৰ ডেকা আহিব। কেইটামান লিখি দিম, আপুনি এসপ্তাহ খাওক, তাৰপিছত মোৰ ওচৰত দুটামান দি দিছোঁ। অহা সোমবাৰ মানে দেখাবচোন এইকেইটা ঘৰত আপুনি ভালকৈ পাব হা। ঠিক আছে, পাঠৰ প্ৰতি নমস্কাৰ, মই লখিমপুৰৰ পৰা আহিছোঁ। মোৰটো অকণ বিষাই থাকে ৱেবছাইটটো, মোৰ আজি বমি হৈ আছে। মই সেইকাৰণে দেখাবলৈ আহিছোঁ। মই আগতে বহুত জেগাতে দেখুৱাইছোঁ, সেইকাৰণে আকৌ গুৱাহাটীত দেখাম বুলি আহিলোঁ। আগৰ পৰা বিষ হৈ আছে। খালে নহয়, এই মূৰৰ এই ছাইডটো বিষ হৈ থাকে, মূৰৰ পৰা এই বিষ হৈ থাকে। আচ্ছা, আপোনাক মই টেষ্ট কেইটামান লিখি দিওঁ, এইবিলাক কৰক। তাৰপিছত দুটামান দিছোঁ, সপ্তাহৰ পিছত নালাগে টেষ্ট মঞ্জু বৰা। গেছৰ প্ৰব্লেম আছিল নেকি? মাজে মাজে প্ৰব্লেম হয়, ঔষধ খাই থাকি ভাল পাওঁ। হয়, আগতে দেখুৱাইছিলোঁ, মানে গণেশগুৰিতে এজন বেলেগ ডক্টৰক দেখাইছিলোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। কিবা এডেড খাইছিল বা হেৰি আছিল? প্ৰেছক্ৰিপশ্যনখন নাহিলেও মই পাহৰি যাম। আচ্ছা, ঠিক আছে, আপোনালোকক মই দুটা ড'জ দি দিওঁ, আপুনি এইকেইটা কৰি সপ্তাহত মোক দেখাই দিব। ঠিক আছে, হ'ব। সুভাষ দুৱাৰা। আপোনাৰতো পিছত আছিলে, একেটা আহিছে ভুল হৈছে। আপুনি আৰু মানে ঠাণ্ডা পানী খাওঁ, ফ্ৰিজৰ পানী খাইছোঁ দিওঁ। ঠিক আছে, দুটামান ঔষধ লিখি দিওঁ আপোনাক, ভাল পাই যাব, একো নাই, চিন্তা কৰিবলগীয়া সেইটো একো নাই। ভাল পাই যাব। অকণমান আজৰি দিছোঁ। সুভাষ দুৱাৰা। হয় ছাৰ, ছোৱালীজনীৰ ৰিপৰ্টকেইটা আপোনাক দেখাবৰ কাৰণে মই আহিলোঁ। পৰহি আহিম বুলি ভাবিছিলোঁ ছাৰ, অলপ অসুবিধা হ'ল, আহিব নোৱাৰিলোঁ ছাৰ। এইখিনিতে শেষৰ ৰিপৰ্টখিনি ছাৰ। অপাৰেশ্যন এটা কৰিব লাগিব। হয়, এইটো এনেই সাধাৰণ বেমাৰ জাপানত। হয় ছাৰ। আৰু আপুনি যদি বিচাৰে তাত গৈ পেলাই অপাৰেশ্যনটো কৰিব পাৰে, হয়, কিন্তু অলপ খৰচ হ'ব। ছাৰ।
লাগিলে মোৰ ফালৰ পৰা আপোনাক যিমানখিনি পাৰোঁ সহায় কৰি দিব পাৰোঁ, কিন্তু নাই কমেও আপোনাৰ 90 লাখ মান টকাৰ এটা খৰচা আছে। ছাৰ 90 লাখ টকা লাগিব ছাৰ। ছাৰ 90 লাখ টকা মই জীৱনত কষ্ট কৰি ঘটা ধন সম্পত্তি, মোৰ ঘৰ দুৱাৰ মাটি বাৰী সকলো বিক্ৰী কৰিলেও মোক গোট নাখাব। এনেকৈ ছাৰ মোৰ এটা কিডনী বিক্ৰী কৰি দিলোঁ ছাৰ, মই 90 লাখ টকা গোটাব নোৱাৰোঁ ছাৰ। ছাৰ বেলেগ কিবা এটা উপায় নাই নেকি ছাৰ? আপুনি চেন্নাইত দেখাই আছে নহয়? হয় ছাৰ। অপাৰেশ্যন কৰিব পাৰে, হ'ব ছাৰ, তাতো হ'ব, আপুনি চিন্তা নকৰিব। সুস্থ হ'ব তাতো ছাৰ। তাতো আপোনাৰ কমতে হ'ব হয় ছাৰ। আৰু আপুনি তাতে কৰাই ল'ব পাৰিব। হয় খালি ছাৰ। এটা কথা, আপুনি বহুত সোনকালে কৰাব লাগিব, সময় নাই কিন্তু। হয় ছাৰ। যিমান পাৰে সোনকালে আপুনি কৰাওক। হয় ছাৰ। জনাওক, মই যিমান পাৰোঁ মোৰ ফালৰ পৰা লাগে গৈও মই সহায় কৰি দিম আপোনাক গোটেইখিনি। হয় কিন্তু ছাৰ। আপুনি অতি সোনকালে কৰক। হয় ছাৰ, একমাত্ৰ ছোৱালীজনীৰ কাৰণে এইখিনিতো কষ্ট কৰিবই লাগিব ছাৰ। আপোনাক দিহা পৰামৰ্শৰ কাৰণে ধন্যবাদ জনাইছোঁ ছাৰ। আৰু অনুৰোধ থাকিল ছাৰ, আপুনি চেন্নাইত গ'লে যিখিনি পাৰে মোক সহায় কৰি দিব ছাৰ। নিশ্চয়। কাৰণ আমাৰ অচিনাকি জেগাত তাত গৈ আমি নিথন যাব লাগিব ছাৰ। আপোনাৰ পৰা সেইখিনি আশা কৰিলোঁ ছাৰ। হ'ব ছাৰ। আপুনি চিন্তা নকৰিব। হ'ব ছাৰ, মই এতিয়া যাওঁ ছাৰ। কেনেকৈ কি যোগাৰ কৰিব পাৰোঁ চিন্তা কৰি চাওঁগৈ ছাৰ। হয়। ছাৰ আহিছোঁ ছাৰ। পেচেণ্ট শেষ হ'ল নাই পেচেণ্ট নাই। উঠোঁ ন? নিজু নিজু তুমি আহিলা? অঁ আহিলোঁ। ডাক্তৰে কি ক'লে? ডাক্তৰেনো কি ক'ব আৰু, ডাক্তৰে কৈছে সেইটো বোলে সোনকালে চাৰ্জাৰীটো কৰিব লাগিব, নহ'লে বোলে অসুবিধা হ'ব। চাৰ্জাৰী নকৰিলে নহ'ব? নহ'ব। তাতে ছাৰে কৈছিলে জাপানত বোলে এইটো কমন ডিজিজ, ময়া ডিজিজ, তাত বোলে হয়েই আৰু সকলোখিনি সোনকালে হৈ গ'লহেঁতেন, কিন্তু তেওঁ লগত গৈ সহায়ো কৰি দিম বুলি কৈছিল। কিন্তু ডাঙৰ কথাটো হ'ল তেওঁ জাপানত যদি কাৰ্যটো কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰায় 90 লাখ মান টকা লাগিব বুলি। 90 লাখ টকা? ইমান টকা আমি ক'ত পাম? ৰ'বা অধৈৰ্য নহ'বাচোন, অধৈৰ্য নহ'বা। তাই অপাৰেশ্যন কেনেকৈ কৰিম তেতিয়াহ'লে? ডক্তৰে তাৰ উপৰি আমাক এটা উপায় দিছে জানা। আমি যে চেন্নাইত দেখাই আছোঁ, চেন্নাইত দেখাই থকা সেই ডক্তৰজনো ভাল বুলি কৈছে আৰু তেওঁ চেন্নাইত গৈ থাকে। তেওঁ চেন্নাইত গৈ থকাৰ সময়ত যদি আমি যাওঁ, তেওঁলৈ ফোন কৰিলে তেওঁ গৈ আমাক সহায় কৰি দিব যিমানখিনি পাৰে। সেইটো কাৰণে ভাবিছোঁ ছোৱালীজনী সোনকালে চেন্নাইলৈকে লৈ যোৱাৰ কথা ভাবিছোঁ। কিন্তু তালৈ গ'লেওতো 10 লাখ মান টকা আমাৰ হাতত নগদ ধন লাগিব। অচিনাকি জেগা ক'ত থাকিম, ক'ত খাম, ডক্তৰ ফিজ সকলোখিনি লাগিব। তাৰ কাৰণে টকা পইচা চিন্তাটোৱে খাই মাৰিছে জানা। এটা কাম কৰোঁ নেকি? কোৱাচোন। মোৰ যে গহনাখিনি আছে সেইখিনিনো থৈ কি কৰিম? তাই পিন্ধিব বুলিহে ৰাখিছিলোঁ। তাই যদি অসুস্থ থাকে সেইখিনি মই বাকচত ভৰাইনো কি কৰিম? সেইখিনিও তুমি লৈ যোৱা, বুজিছা? ক'ৰবাত পাৰা যদি বন্ধকত দিবা, নহ'লে বিক্ৰীয়ে কৰি দিবা। তাৰ পৰাতো 1-1.5 লাখ মান টকা পাম ন। হ'ব আৰু মোৰ একাউণ্টত 2 টকামান টকা আছে নহয়, সেইকেইটাও উলিয়াই আনিবা। হ'ব, সেইখিনি অকল যোৱা নহ'লেও মই দালাল এটাকো মাটিখিনি ওপৰৰ মাটিখিনিৰ কথা কৈছিলোঁ জানা। সি কৈছে বোলে 2.5 লাখ মান টকা পাম, কিন্তু 50,000 টকা এটা সিয়ে ৰাখি থ'ব বোলে। দালালে বোলে এনেকেই কাম কৰে, মই 2 লাখে নাজানো। পাম আমি। 2 লাখ টকা এটা তাৰ পৰা পাম। তোমাৰ গহনা গাঁঠৰিকেইডোখৰ যদি বন্ধক বা বিক্ৰী কৰোঁ, 1-1.5 লাখ যদি তাত পাওঁ, লগ বন্ধুৰ পৰা যদি ধাৰ ঋণ 2 টকা কৰিব পাৰোঁ, আৰু তাই ইঞ্চুৰেঞ্চ কেইটকামান আছিল তাৰ পৰাও যদি 2 টকা গোটাব পাৰোঁ, তাৰ পৰা গহনাখিনি তোমাক দেখাওঁ। আনাচোন আনা, গোটেইখিনি হিচাপ নিকাচ কৰি চাওঁ কিনো হয় কিনো নহয়। কিনো বেমাৰৰ কথা লিখিলে ডক্তৰে, ভাবিয়ে নাপালোঁ দেই। এইখিনি গোটেইখিনি লৈ যোৱা, একো নালাগে দিয়া। তাই সুস্থ হ'লে সকলোবোৰ আমি গোটাই ল'ব পাৰিম। এইবোৰ হ'ব চব লৈ যোৱা। হ'ব দিয়া।
এতিয়া আমি কেতিয়াকৈ যাব লাগিব বুলি কৈছে ডাক্তৰে? হা আমি কেতিয়াকৈ যাব যিমান লাগিব? পাৰি সোনকালে আমি যোৱাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া কথা হ'ল কি, গহনা গাঁঠৰি, মাটি বিকা, ইঞ্চুৰেঞ্চ আৰু চাওঁ মিতিৰ কুটুম্ব কোনোবাই সহায় কৰে নেকি, হাত মেলে নেকি। গোটেইখিনি গোটাই কৰি টকাখিনি সোনকালে গোটাই আমি পাৰিলে সোনকালে যোৱাৰ ব্যৱস্থা কৰোঁ। মই এতিয়া বৰ্তমান ৰৈ নাথাকোঁ, বহি নাথাকোঁ জানা। মই এতিয়া যাওঁ, টিকটৰ ব্যৱস্থা আদিকে কৰি কিবা কৰিব পাৰোঁ নেকি, টকা পইচা আৰু দুজনৰ পৰা গোটাব পাৰোঁ নেকি মই চেষ্টা কৰি চাওঁ। হ'ল আৰু তুমি এটা কাম কৰা, কাপোৰ কানি বন্ধা কাম আৰম্ভ কৰি দিয়া দেই, সোনকালে যোৱা কাম কৰিব। এইখন কথাখন কৰি নাথাকিবা, কান্দি কাটি থাকি লাভ নাই নহয়। যোৱা ব্যৱস্থাখিনি মই কৰি আছোঁ নহয় দেই। যোৱা, মই গৈ আহিছোঁ, মই সিফালে যাম, অকণমান দেৰি হ'ব পাৰে। ছোৱালীক পুলিচত লৈ চেন্নাইৰ পৰা তেওঁলোক আহি গুৱাহাটী নিজৰ বাসভৱন পালেহি। দৰাণী, অ' দৰাণী, আমাৰ এই কৈলাশপুৰৰ শিৱ মন্দিৰত নাম আছিলে আজি, এই নামলৈ আহিছিলোঁ। তাৰপাছত আৰু বাইদেউহঁতে ক'লে আহিম বুলি, শুননা খবৰটো লৈ যাম। হঠাতে অপাৰেশ্যন কৰিলে, সোণালীকে নাচি বাগি থকা ছোৱালীজনী কি হ'ল? নক'বা কিনা, তাই এতিয়া নিজে উঠিবও নোৱাৰে, বহিবও নোৱাৰে। বিচনাতে বহাই থৈছোঁ, টিভিটো মুখৰ আগত লগাই এনেই থৈ দিওঁ আৰু একো তাই বুজি নাপায়। আৰু এদিন আমিও খবৰ ল'বলৈ আহিব পৰা নাই নহয়, আজৰিয়েই নাই। এতিয়া আকৌ নামঘৰতো নাম ল'ব লাগে নহয়। চোৱা চিতা কৰাইছেনে? কেলেনো নাই কৰা জিনা, তুমি দেখোন জানাই মই 12টা মাহত 13টা পূজা কৰোঁ। সেই 1008টা বেলপাত দি শিৱলিংগত কিমান পূজা কৰিলোঁ। তাৰোপৰি মঙলবাৰে হনুমানৰ ব্ৰত পালিছিলোঁ, বুধবাৰে আকৌ তাইৰ জন্মবাৰ বুলি চুলিও নধুওঁ, নখো নাকাটো। বৃহস্পতিবাৰে গুৰুবাৰ কাৰণে সেইদিনাখন লক্ষীবাৰ বোলে ধন সম্পত্তি ঘৰলৈ আহিব লাগে, মাছ মাংস ভিতৰলৈ নানোৱে জানানে। পানী কাটি অকণমান গা ধুৱাবচোন। বেদক চোৱাবাচোন। চোৱাইছোঁ বাইদেউ, নৱৰাত্ৰি ব্ৰতো পালন কৰিছিলোঁ নহয়। সোমবাৰেতো ব্ৰত কৰোঁৱেই, তাৰ ওপৰেঞ্চি দুৰ্গা পূজাত নৱৰাত্ৰি ব্ৰতো কৰিছোঁ। দেওপানী মন্দিৰত তাই যেতিয়া বেছিকৈ গাটো বেয়া হৈছিলে, দেওপানী মন্দিৰলৈও লৈ গৈছিলোঁ। তাত গোটেই ডাঙৰ যে গছ এজোপা আছে, সেইজোপাত তিনিওটাই লগ লাগি ৰছী বান্ধিছিলোঁ, ডাঙৰ শৰাই আগবঢ়াইছিলোঁ। আকৌ সেই বৰপেটাত যে গোপালখন আছে, তালৈও তাইক লৈ গৈছিলোঁ। বিধাতাই বাৰু ছোৱালীজনী চকু মেলি চাব পৰা নাইনে? চেন্নাইৰ পৰা অহাৰ পিছত বাইদেউ যে যি কৈছে তাকেই কৰিছোঁ। ভকতৰ দুখ বুলি এই চোতালতে ইমান ডাঙৰকৈ যে নাম পাতিছিলোঁ, আকৌ নৱগ্ৰহ পূজাও পাতিছিলোঁ ইয়াতে। সেই যে উত্তৰ তিৰুপতি বালাজী মন্দিৰ আছে, তিৰুপতিলৈ গৈছা? সেই তালৈকো তাইক লৈ গৈছিলোঁ, তাতো তাইক সেৱা কৰাই আনিছিলোঁ। কিন্তু মইতো একো ফল নধৰিল বাইদেউ। মই চাগে পাপী বাইদেউ, সেইকাৰণে ঈশ্বৰে মোক নাকান্দিবচোন, এনেকুৱা কৰিছে। নাকান্দিব। এই তাইক ফিজিঅ'থেৰাপি কৰাইছেনে বাইদেউ? ফিজিঅ'থেৰাপি কৰাইছোঁ জিনা, একোৱে বাকী নাই। মই কৈছোঁ নহয় তোমাক, ঘণ্টাত 600 টকাকৈ এজনী এতিয়া এগৰাকীয়ে কৰিয়ে আছে, কিন্তু একো ফল নাই জানেনে। আমি এবাৰ তাইক চাই আহোঁগৈ, তাইৰ কাৰণে প্ৰসাদ এখন লৈ আহিছিলোঁ, তাইক দিবচোন অকণমান। প্ৰসাদ কৈলাশপুৰ মন্দিৰৰ পৰা আনিছোঁ। কৈলাশৰ পৰা কিজানি তাইক কৃপা কৰে, তাইক কিবা অকণমান প্ৰসাদ দিবা দেই। হ'ব বাইদেউ, মোৰ আজিকালি জীয়াই থকাৰ ইচ্ছাই নোহোৱা হৈছে বাইদেউ। দুৱাৰায়ো আজিকালি কথাই প্ৰতি কাজিয়া কৰে। এই মদ উশাহ খাই খাই গোটেই ঘৰখনত হুলস্থুল কৰি থাকে। আৰু ল'ৰাটো হেৰুৱাৰ পিছত ভাবিছিলোঁ ছোৱালীজনী আছে যেতিয়া জীৱনটো পাৰ কৰি লৈ যাম, কিন্তু ছোৱালীজনীও এতিয়া এনেকুৱা হৈ গ'ল, তাই মুখেৰে এটা কথাও নকয় বাইদেউ।
তাই প্ৰস্ৰাৱ পায়খানা কৰিলে একো গমেই নাপায় বাইদেউ। কি কৰিম কওকচোন? এনেকৈ জানো জীয়াই থাকি লাভ আছে? মৰি থকাই ভাল বাইদেউ। অঁ বাইদেউ নাকান্দিব নাকান্দিব ভাল হ'ব ন তাই সোনকালে সুস্থ হ'ব তাই সুস্থ হ'ব নাকান্দিব বাইদেউ নিশ্চয় সুস্থ হ'ব তাই সোনকালে সুস্থ হ'ব আমি এতিয়া গৈ থাকোঁ বাইদেউ আপুনি ভালকৈ অকণমান চোৱা চিতা কৰিব তাইক আহিছোঁ বাইদেউ মাজে মাজে আহি থাকিব বাইদেউ। আহিম বাইদেউ আহিম তুমি ছোৱালীজনী ভালকৈ প্ৰতিপাল কৰিবা। আমি গৈ থাকোঁ অঁ আহিলা কৰি আছা? কি নহ'ব, গাহৰি মাংস অকণমান পালোঁ লৈ আহিলোঁ, গম পাইছা? তেল থকা চাল চটাও পাতল দেখিলোঁ। লোৱাচোন লোৱা, অলপ ভাজিবা ভালকৈ। আৰু এটা কাম কৰিবা, জলকীয়া অকণ বেছি দিবা দেই, আৰু শুকানকৈ কৰিবা, জানিছাই? হ'ব। এইবিলাক অকণমান ঘৰত লগাই থ'ব লাগে ভালকৈ, তেতিয়া মোৰ ভাল লাগে ঘৰখনত। ভালেও গুচি গ'ল, ভালেও গুচি গ'ল। এই এহেঁতি দুটা আহে নেকি? বক বকাই নাথাকিবা। এই আলহী অহা কথাহে কৈছোঁ। এই শইকীয়া আৰু এই আমাৰ বলেন আহে চাগে। আলহী ননাকে কোনোবা দিনা বটল অকলে খুলিছা নেকি? মইতো ক'ত সদায় বা দুজনী তিনিজনী, এতিয়াতো আহিবাই ন, আহিবই দুজন তিনিজন। মই জানোৱেই, তুমি দুটা দেখিয়ে মই গম পাইছোঁ। বনোৱাচোন বনোৱা, বেছি নাখাওঁ নহয়। এইকেইটাক মাতিলোঁ আকৌ দেৰিয়ে কৰিছে মিছামিছিকৈ, আহিব পাৰে সোনকালে। ইমান দেৰিনো কৰিব লাগে নে বাৰু? চব পিছ কথা বাপেকে আহি থাক তহঁতি যেতিয়া নিজৰ তাতো অকণমান নিজৰে ভাল। হ'ব হ'ব দিয়া, আলহী আহে মানে আৰু কি ক'বা। সেই আছা, মই নাহোঁ বুলি ৰজনীগন্ধাখন উলিয়াইছিলোঁ বুলি মুখত অকণমান মাৰি লওঁ, ৰৈ ৰৈ আমনি লাগিলে পেক এটা দিয়ে দিলোঁ। ভাত খাবলৈ মাংস খাবলৈ মাতিলে দেৰি কৰা দেখিবলৈ ভাল, ভাত খাবলৈ মাতিলে দেৰি কৰে নি মানুহ? ঘৰত 2 পেকমান দিলোঁ আৰু জানিছোঁ নহয় তহঁতি গণ্ডগোল লগাই আছোঁ। টকা পইচা বেমাৰ আজাৰ চিন্তা চৰ্চাই দুৰ্লা পুখুৰী হৈছোঁ, গম পাইছনে? এই অকণমান খাই দিলে চিন্তা চৰ্চাবোৰ চব দূৰ হৈ যায়, শান্তিও লাগে, বুজিলি? সেইটো কাৰণে অকণমান নহ'লেই নহয়। হ'ব হ'ব, বেছি বেছি নিদিওঁ পানী। দে দে জল্দি জল্দি খাওঁ, তহঁতৰ আকৌ ঠিক নাই নহয় কি কাম ওলাইছে। ছোৱালী যদি অসুখৰ কাৰণে টকা পইচা যোৱা ফুটা মাৰি থাকোঁতে মন গ'ল, তহঁতলৈ মনত পৰিবলৈ নাই, দামী এটাকে লৈ গুচি যাওঁ, একোটা একোটা খাম। আজিকালি বৰকৈ খাবই নোৱাৰা হ'ল নহয়, তাতকৈ নিচা। চবটো কিবা নতুন গাড়ী লোৱা কথা কৈছিল নে কিবা কৈছ নেকি? লবি ন, লাগে লাগে, কিবা এটা নহ'লে নহয়। মাংস হোৱা নাই, দে দে চনাকে খা দে, খাচোন খা, পটাপট খা, চনাই দিয়ে খা অকণমান। সঁচাকৈ শান্তি ন? এইটো শান্তি দি আছে ন?
হেল্ল' অঁ হেল্ল' অঁ মই আছোঁ, মই এই ওচৰতে আছোঁ, এই দুৱাৰদাৰ ঘৰতে আছোঁ। আহি আছোঁ। অঁ এই লগৰ এজন লগ পালোঁ, ইয়ালৈ আহিছোঁ, গৈ আছোঁ। হ'ব দিয়া আহি আছোঁ। মাইকীবোৰ চব একেই, মোৰজনীও শান্তি নিদিয়ে খাবলৈ, তোৰজনীও শান্তি নিদিয়ে খাবলৈ। হে খা জলদি যা এতিয়া। অ'ৰা মাংস হৈছে নি? মাছ দালি দিব। খাই ভাল লাগিছে। অকণমান গেছটো বঢ়াই দিয়াচোন পাৰা যদি, এহেঁতৰ আকৌ যাব হৈছে নেকি। খাওঁ বুলি ভাবি চানাকে মাংসকণ বনাব দিলোঁ, অথনি নিদিবি গম পাইছ নাই? মাইকী মানুহৰ গুৰুত্ব নাই। লগৰকেইটা আহিব, মদ অকণমান খাব, মাংসকণ সোনকালে বনাই কৰি দিওঁ, খবৰ নাই। খালি পাকঘৰতে সোমাই থাকিব, শুনিলে জগৰ লাগিব। তই জুয়ে ক'ব নোৱাৰ, বুজি পাইছ? যা কি কৰিবি আৰু উপায় নাই। আছে আপুনি পিছত খাব। হ'ব দে, পিছতে খাম বাৰু দে। ইফালে যাব, ইফালে নহয়, ইফালে ৰাস্তা আছে আমাৰ। তুমি ৰাস্তাতে খাব নালাগে। যা শান্তি নাই তহঁতৰ পৰা। মাংস তুমি বনাই দিব পৰা নাই, আলহী গৈ ঘৰ পালেগে, আলহী আজি খাম বুলি ভাবিছিলো, ইমান ধুনীয়া গাহৰি বনাই দিলো, তাকো তুমি এতিয়ালৈকে বনাই তুমি দিব নোৱাৰিলা। কিহৰ কাম কৰিছা হে? মাৰ ঘৰত মাংস অকণ বনাবলৈ শিকি তুমি নাহিলা নেকি? কি কথা ক'ব আহিছা হে? মই মাংসকণ একেবাৰে মেচিনৰ নিচিনাকে বনাই দিব লাগিছিলে নেকি? আলহীকেইটা মাতি মই মাংস অকণমান খুৱাবলৈ তুমি দেখা নাই? একেবাৰে মোক অকলে নহয়, কিন্তু তাইকো মাৰিব লাগিব। গম পাইছনে নাই? মিছা মিছিকে একো এটা কাম কৰিব নোৱাৰে, ক'লে নুশুনে, খালি উল্টি ফেফেই পাতি খালি কৰিবলৈ আহিব। থাক তই তোৰ মতেই থাক। পানী হ'ব। মই কিবা এটা কৰি আছিলোঁ মা। আপোনালোকৰ ভালনে? হেল্ল' মা, চিগনেলটো ডিষ্টাৰ্ব দিছে মা। হেল্ল' ফোনটো আজিকালি ইমান ডিষ্টাৰ্ব। পানী সোপা খালে নকৰিলো নোৱাৰি, বাৰে গৈ থাকিব লাগে। তই ভাবিছিলি মই ভয় খাই পলাই গলো? সেই সোপা খাই মুতিবও লাগে, চব কৰিব লাগে। ক'ত বনালি মাংস চাওঁ? মাংস বনাবলৈ আহিছ তই? এতিয়া মাংস বনাই খাবলৈ আহিছ? অথনিৰ পৰা আলহীকেইটা থাকিলে তই মাংস অকণমান খাবলৈ আহিলি। মুতিবলৈ গ'লত তই ভাবিলি মই ৰঞ্জি কি ক'লো? তুমি এনেকৈ নাটক কৰি নাথাকিবা। মই নাটক কৰা নাই। আমি দুজনী নিজেই মৰি থাকিম। যেতিয়া দুইজনী তোমাৰ চকুৰ আগত ফেনত ওলমি দিম, তেতিয়া তুমি গম পাবা। তেতিয়া মই কি কৰিম, তেতিয়া গম পাবা। যি ক পইচা যা, একো নকবি মোক, যা মই যাওঁ।
কওকচোন মা। গৈ আছোঁ ফোন ভাত লাগি গৈ আছোঁ নহয় অ' মা। কি কৰি আছা মোক নহয় আহি আছোঁ থকা নাই নহয় অ' মা, এই কিবা এটা কৰি আছিলোঁ মা। ডিব্ৰুগড় মৰাণত মানে এজন মানুহ আহিছিল তাৰ মানে বৰনামঘৰ আছে হয় সেই বৰনামঘৰ মানে যিটো প্ৰাৰ্থনা হয় তই পাৰ যদি জুনতো এবাৰ যাবিছোঁ ক'ত বুলি ক'লে মা? ক'ত বুলি ক'লে? এই ডিব্ৰুগড় মৰাণ ডিব্ৰুগড় মৰাণত। তাত কি হয়নো মা? তাত যিটো প্ৰাৰ্থনা হয় অ' কি গীৰ্জাঘৰ নেকি মা? যিটো প্ৰাৰ্থনা হয় মানে এনেকুৱাই মানে বেমাৰী ভাল হৈছে ইমান সুস্থ হৈছে আমাৰ তাৰপৰা বহুত মানুহ হৈছে আৰু সকলোৱে ভাল পাইছে তোমালোকে বিশ্বাস কৰি পেলাই যাবাচোন ধুমধাম কৰি এই গীৰ্জাঘৰ নেকি বোলো মা? হেল্ল'। গীৰ্জাঘৰ নহয় নামঘৰ বুদ্ধিৰ পুস্তকাৰী প্ৰাৰ্থনা এই সেইবিলাক চব মিছা অ' মা। মই দেখোন কিমান ঘূৰি ফুৰিছোঁ আপুনি জানেই দেখোন। এওঁক ক'ব লাগিলে এতিয়া কাটিয়ে পেলাব দুইজনীকে। ডাঙৰ মই কোৱা কথাটো শুনিছোঁ কওক মা। তই এবাৰ যাচোন যোৱাই গৈ পেলাই হ'ব বাৰু মই কৈ চাম। আজিকালি দেখোন চাৰিওফালে গোটেই এইবিলাক ঠগ বাজবোৰ ওলাইছে মা। মই আৰু আপুনি জানেই দেখোন যোনে যিটোকে কয় তালৈকে লৰ মাৰোঁ নহয়। কিমান কৰিলোঁ এনেকুৱাবোৰ। হ'ব বাৰু মই এওঁ আহিলে কম দিয়ক। হ'ব মা, হ'ব মা, মই চাই লওঁ এওঁক কৈ চাওঁ। হ'ব ৰাখিছোঁ দিয়ক মা। হ'ব ৰাখিছোঁ মা। হ'ব 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 বাৰু মা। ইমান দৰৱ জাতি কৰিছোঁ আকৌ ইমান বেজ জ্ঞানী লগাইছোঁ আকৌ কি প্ৰাৰ্থনাত তাই সুস্থ হ'ব নেকি? তেওঁ যে কেতিয়াও নুশুনে মা। ঈশ্বৰৰ নাম ল'বলৈকে নিদিয়ে মা। মই চুৰ কৰিহে এইবোৰ কৰি ফুৰোঁ। ইমান দূৰলৈনো মই কেনেকৈ তাইক অকলে লৈ যাম বাৰু কওকচোন। বাৰু হ'ব দিয়কচোন মই এওঁ আহিলে কৈ চাম যদি মোৰ নিজু অঁ গৰম পানী এগিলাচ দিয়াচোন হে। কি হ'ল আকৌ? একো নাই ৰঙা পানী নাইকিয়া হ'ল নেকি? নে গৰম পানী খাবলৈ হ'লে? গেছ গেছ লাগিছোঁ। গেছ নহ'ব তোমাৰ। এই ৰাতিপুৱা খালী পেটতে সেই গেলা সোপা খাই লৈ পেটটো গুৰিলৈকে আৰু সেই জৰ্দা পাণ মখা আছে কাৰ্টুনে অনা জৰ্দা মখা কাহানিবা মূৰতে ঢালি দিম মই। তুমি আকৌ ডাক্তৰনি কেতিয়াবা ওলাহে। জৰ্দা খালে পাণ খালে কিবা হয় ভাল হয় বেয়া হয়। ৰ'বাচোন কথা এটা আছে। তাতকেও ৰ'বা মদ পাণ এইকেইটা লৈ মোক তুমি কেতিয়াও নকবা। মই তোমাক এৰি দিম কিন্তু মদ পাণ মই কেতিয়াও এৰিব নোৱাৰোঁ জানা। হ'ব আমাকে এৰি দিবা তুমি সেই সোপাকে খাই থাকিবা। এতিয়া মায়ে ফোন কৰিছিলে মই তোমাক সেইটোহে ক'ব বিচাৰিছোঁ। কি কৈছেনো? মায়ে কৈছে ডিব্ৰুগড় মৰাণত বোলে এটা প্ৰাৰ্থনা গৃহ আছে। হয় তাত প্ৰভু যীশুৰ প্ৰাৰ্থনা হয় বোলে আৰু সেই প্ৰাৰ্থনাত বহুত মানুহ যায়। হয় চব ৰোগ দুখ বোলে তাত ভাল হৈ যায় বোলে। এপাক ধুনমাক লৈ গ'লে ভাল হ'ব নি বাৰু? এইবাৰ আকৌ যীচুত ধৰি লাগে। খ্ৰীষ্টান হ'বলৈ মন গ'ল নেকি নে গৰু খোৱা ধৰ্ম ল'ব মন গ'ল? তেনেকৈ নক'বাচোন। মায়ে কৈছে কাৰণে এবাৰ লৈ যাওঁচোন তাইক। হ'ব 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 যাম বুলিছা লৈ যাম দিয়া। মোক কিন্তু বৰকে ভুলত টানি আজৰি নাথাকিবা। এটা কাম কৰা নহ'লে যাওঁ বুলিছা যেতিয়া বতৰটো গৰম মোৰ গেছে বৰ আমনি কৰি আছে। হ'ব দিয়া লৈ যাম। কাইলৈ ৰাতিপুৱাকৈ ওলোৱা বস্তু বাহিনী ঠিক ঠাক কৰা গোটেইখিনি যাৰ যোগাৰ কৰি লোৱা হ'ব। তাৰপিছত আমি যাম লাগিলে সোনকালে দেই। তুমি সেইখিনি কৰা যোগাৰ কৰা। প্ৰাৰ্থনা গৃহৰ পৰা অহাৰ পিছত
প্ৰাৰ্থনা গৃহত বহুত ভাল লাগিলে নহয়নে? প্ৰাৰ্থনা গৃহততো ভাল পাবাই তোমালোকে যি বস্তু দেখা তাকেই বিশ্বাস কৰি লোৱা। গছজোপা দেখিলেও তোমালোকে বিশ্বাস কৰা, শিল এটা দেখিলেও বিশ্বাস কৰা। আচল কথাবোৰ মোক সোধা মোক। তুমি নেদেখিলানে সেই গুৰুজনাই যে ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছিলে, কিমান মানুহ হৈছে? তেখেতৰ গাত নিশ্চয় কিবা এটা আছে জানানে? একো নাই একোডাল নাই। চোৱাচোন, তলে ওপৰে মানুহ ভৰ্তি হৈ আছিলে, নেদেখিলা তুমি? তোমালোকে বুজিয়ে পোৱা নাই। মই দেখিছো নহয়, ল'ৰা দুটাক যেতিয়া তেওঁ কাণত আঙুলি দিওঁতে ভাল হৈছে, তেওঁ মূল এই আঙুলি দুটাতে কিটিপ আছে। কাণত আঙুলি ভৰাই সি দুডাল টানি দিয়ে, শুনা হৈ থাকে। তাকে তোমালোকে বিশ্বাস কৰি লোৱা। তেনেকৈ নকবাচোন। ইমান সুন্দৰ প্ৰাৰ্থনাটো তুমি নুশুনিলানে? শুনিলো প্ৰাৰ্থনা ধোন ময়ো কওঁ, চবে কৰে হে, একো নাই, মিছা কথা। সেইবোৰ টকা ঘটা ধন হে, এইবিলাক তেওঁৰ টকা গাত ঘটা। নিশ্চয় ঈশ্বৰ প্ৰদত্ত কিবা এটা গুণ আছে জানা। হয় নি? তুমি বিশ্বাস কৰিবাচোন অকণমান, একেবাৰে মানে গোটেইবিলাক কিবা কৰি পেলোৱা গৈ পেলাই তুমি। হ'ব বাৰু, তুমি বিশ্বাস কৰা কৰি থাকা। মোক কিন্তু এইফালে বকে টানি নাথাকিবা আৰু। মই কিন্তু আকৌ যাম। যাবা? তাত দুদিনীয়া লঘোণ দিয়াৰ ব্যৱস্থা আছে, মই সুধি আহিছোঁ। মই কিন্তু খুব সোনকালে যাম। হ'ব, খালি মোক তুমি নেটানিবা। তুমি যাৰ লগত যোৱা, যেনেকৈ যোৱা, যি কৰা গৈ থাকা। লাগিলে তুমি কাইলৈ গৈ থাকা, মোৰ একো মই আপত্তি নাই। পৰহিলৈ বৃহস্পতিবাৰ, পৰহিলৈ যাম। হ'ব, তুমি গৈ থাকিবা, মই কিন্তু তোমাৰ লগত যাব নোৱাৰোঁ। অহাৰ পাছত কোৱাচোন, তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ জানা। কি কথা হ'ল? তুমি যে নামঘৰত লঘোণ দিবলৈ গ'লা, লঘোণ দিবলৈ যোৱাৰ পিছদিনাখন ৰাতিপুৱা এটা সাংঘাতিক ঘটনা ঘটিলে। কি বা? মই ৰাতিপুৱা শুই উঠি ছোৱালীজনীক বিচনাতে এৰি ড্ৰয়িং ৰুমত বহি আছিলোঁ। হঠাৎ তাই চিঞৰি উঠিল, মা মই লেট্ৰিন যাম। হয়তো চক খাই গ'লোঁ। যিজনী ছোৱালীয়ে এটা কথা কোৱা নাছিল, ভালদৰে এষাৰ মাত মতা নাছিল, সেই ছোৱালীজনীয়ে এটা চেণ্টেঞ্চ সম্পূৰ্ণৰূপে ক'লে। তাতকৈও আচৰিত কথা জানা, শুনা, তাতকৈও আচৰিত কথা, যেতিয়া মই সেই মাতষাৰণি বিচনাখনৰ ওচৰলৈ যাবলৈ ওলালোঁ, যিখন বিচনাৰ ওচৰলৈ গ'লে মোৰ অশান্তি লাগে, পেচাবৰ গন্ধে মোৰ অশান্তিৰ সৃষ্টি কৰে, সেই বিচনাখনৰ ওচৰলৈ গৈ চাই দেখিছোঁ সেইদিনাখন ছোৱালীজনীয়ে পেচাব কৰা নাই। দেখিলা, মই তোমাক কৈছিলোঁ নহয়, সেই গৃহত নিশ্চয় কিবা এটা আছে জানানে? এটা আচৰিত শক্তি আছে তাত। আমাৰ ধুনমা সেই গুৰুজনাই কৰা প্ৰভু যীশুৰ প্ৰাৰ্থনাতে সুস্থ হ'ব জানা। সঁচাই মানুহজনৰ প্ৰতি মোৰ কিবা অলপ বিশ্বাস হোৱা হৈছে জানা। তোমাক মই তেতিয়াই কৈছিলোঁ, তুমিয়ে মোৰ কথা একো নুশুনা। ঈশ্বৰৰ প্ৰতি একেবাৰে কেনেকুৱা নিৰ্লজ্জ গালি পাৰা চোৱাচোন। হয়, মই কিন্তু যেতিয়া লঘোণ ভাঙিছিলোঁ জানানে, দেউতা মাক সেৱা কৰিছিলোঁ নহয়, সেইখিনি সময়ত মই মা দেউতাক আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাই থৈ আহিছোঁ। ভালেই কৰিলা দিয়া। আৰু তেওঁলোকে আমাৰ লগত শ্বিলঙলৈও যাম বুলি কৈছে। হয় নি? ভাল কথা। এদিন সঁচাকৈ গুৰুদেৱ গুৰুমা আমাৰ এই গুৱাহাটী গৃহলৈ আহিল। আৰু সেই দিন ধৰি গুৰু দেউতা গুৰুমাৰ আশীৰ্বাদেৰে আমাৰ গোটেই ঘৰখন পৰিপূৰ্ণ হৈ পৰিল। আৰু তোমাৰো যে সেই ঈশ্বৰৰ প্ৰতি থকা ভুল ধাৰণাটো, ঈশ্বৰৰ প্ৰতি থকা সেই গালি গালাজবিলাক এতিয়াতো নাইকিয়া হ'ল নহয়নে? সঁচাই সিদিনা শ্বিলঙৰ পৰা অহা গুৰুজনাৰ লগত, গুৰুমাৰ লগত অহা প্ৰতিটো সময়, প্ৰতিটো পল মোৰ এই হৃদয়ত এতিয়াও সজীৱ হৈ আছে। সেইদিনাখন গুৰুমা গুৰুদেৱক আমাৰ ওচৰৰে ঘৰত গধূলি ভাত খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল। সেইদিনাখন ভাত খাই উঠাৰ পিছত গুৰুজনাই গধূলি চেন প্ৰাৰ্থনা কৰিছিলে। সেইদিনাখন সেই প্ৰাৰ্থনাত মোৰ কি হৈছিল মই নাজানো।
মই বহুত উচ্চস্বৰে প্ৰাৰ্থনা কৰিছিলোঁ, মই বহুত উচ্চস্বৰে ক্ৰন্দন কৰিছিলোঁ, মই থিৰে থাকিব পৰা নাছিলোঁ। সেই সময়ত গুৰুজনাই তেওঁ দুৰ্বাহুত মোক যেতিয়া সাৱটি লৈছিল, মই সেই সময়ত সেই পবিত্ৰ আত্মাৰ স্পৰ্শ অনুভৱ কৰিব পাৰিছিলোঁ, যাক মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। সেই পবিত্ৰ আত্মাৰ স্পৰ্শ কেনে মধুৰ, কেনে সুন্দৰ আছিল, কেনে শান্তি দিয়া এটা স্পৰ্শ আছিল। আৰু সেই দিন ধৰি মই আজিলৈকে কোনো ৰাগিয়াল বস্তু সেৱন কৰা নাই। তাতোতকৈও আচৰিত কথা, এই দুখন হাতে মই অৰুণাচলৰ পৰা কাৰ্টুনকৈ মদৰ বটল আনি মই মোৰ ঘৰত সজাই থৈছিলোঁ খাবৰ কাৰণে, আৰু মোৰ লগ বন্ধু সকলোকে মাতি মই সেৱন কৰিছিলোঁ। আৰু এই দুই হাতেই সেই মদৰ বটলৰ কাষ খুলি মই মোৰ পিছফালৰ ড্ৰেইনত সকলো মদ উটাই দিবলৈ শক্তি পালোঁ। কাৰ শক্তি? সঁচাই সেই আমাৰ গুৰুজনাৰ শক্তি, সেই পবিত্ৰ আত্মাৰ শক্তি। সঁচাকৈ আমাৰ জীৱনত আৰু সেই স্তব্ধতা নাই, আনন্দময় আৰু সুখময় কৰি তুলিছে আমাৰ সেই মহান গুৰুদেৱ গুৰুমাৰ আশীৰ্বাদেৰে। সঁচাই নাই এতিয়া শান্তি আমাৰ এই জীৱন, তোমাৰ এই প্ৰেম দয়াৰে পূৰ্ণ, অ প্ৰভু আমাৰ জীৱন। আমাৰ ছোৱালী এতিয়া সুস্থ, আমাৰ ধুনমা আপোনালোকৰ মাজত। Thank you. আপোনালোকক মই শতকোটিবাৰ নমস্কাৰ যাচিছোঁ। এতিয়া আপোনালোকৰ আগত যি আমি আমাৰ জীৱনৰ সাক্ষৰ নাটকৰ ৰূপ দি পৰিৱেশন কৰিলোঁ, গুৰুজনাৰ আজ্ঞা অনুসৰি আমি আজি জীৱনৰ সাক্ষ্যটো আপোনালোকৰ আগত নাটকৰ ৰূপ দি দাঙি ধৰিলোঁ। এয়া আমাৰ জীৱনৰ সঁচা কাহিনী। আমাৰ জীৱনত আমি বহুত ঘাত প্ৰতিঘাত কষ্ট তাৰণাৰ মাজেদি আহি এইখিনি পাইছোঁহি। গতিকে প্ৰভু যীশুৱে আপোনালোকে সকলোৱে বিশ্বাস কৰক আৰু তেওঁৰ চৰণত আপোনালোকে আহক। যিসকলে আজিও দুখ কষ্ট তাৰণাত আছে, তেওঁ আপোনালোকক নিশ্চয় পৰিত্ৰাণ দিব। আমাক যেনেদৰে আজি প্ৰভু যীশুৰে চৰণত আদৰি লৈছে, আমাক ঈশ্বৰৰ সন্ধান দিছে, তেনেকৈ আমি আত্মাৰ পিতৃ গুৰুজনাৰ ছত্ৰ ছায়াত আজি আমি সুন্দৰতাৰে যেনেকৈ পৰিপূৰ্ণ হৈছোঁ, শান্তি আৰু শৃংখলাৰে আমি জীয়াই থাকিব পাৰিছোঁ। আৰু আপোনালোকে দেখিলে আমি যেনেকৈ পতি পত্নী অনবৰত কাজিয়াতে আছিলোঁ, এতিয়া আৰু আমাৰ মাজত সেই কাজিয়া পেচালৰ কোনো প্ৰশ্নই নাই। এতিয়া যেন সেই দেউতাই দিয়া বাণীত আমি যেন প্ৰতিটো খোজ প্ৰতিটো পল আমি সুন্দৰতাত জীয়াই থাকিবলৈ শিকিলোঁ। আপোনালোকো আহক তেওঁ চৰণলৈ, তেওঁ আপোনালোকক আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিব। আমাৰ ছোৱালীয়ে এতিয়া তাত গৈ ইমানখিনি সুস্থ হৈছে, আপোনালোকে দেখাই পাইছে। হুইল চেয়াৰত যোৱা ছোৱালী আজি আপোনালোকৰ মাজত তাই গীত গান কৰিব পৰা হৈছে। যিজনী ছোৱালীয়ে অপাৰেশ্যন কৰি অহাৰ পিছত 5 বছৰ দিন তাই এটা মাতো মতা নাছিলে, যি কওঁ মা মা এনেকৈ থাকে। গতিকে এতিয়া যে তাই প্ৰভুৰ আশীৰ্বাদত গুৰু দেউতাৰ হাতৰ স্পৰ্শত তাই যে গীত গাব পৰা হৈছে, নিজৰ কামখিনি নিজে কৰিব পৰা হৈছে, পেচাব পায়খানা তাই নিজেই কৰে,
কাপোৰ কানিও পিন্ধিব পৰা হৈছে নিজে, তাতোতকৈ আমাক আৰু কি লাগিছে। গতিকে আহক, আপোনালোকো আহক, আপোনালোকৰ যি কষ্ট কাৰণ আছে সকলোখিনি আপুনি দেউতাৰ চৰণত নত হওক, সকলোখিনি আপোনালোকক পৰিত্ৰাণ দিব। প্ৰেজ